Hey guys, Central Government পৰা requirement কাৰণে notification আহিছে যদি আপুনি ভাবি আছে Central Government আন্ডাৰত আপুনি আপোনাৰ নিজৰ career start কৰিব আৰু minimum আপুনি class 10 টো complete কৰিছে দেন এইটো ভিডিও আপোনাৰ কাৰণে বহুত important সব গৈ আছে এইটো notification regarding মই আপোনাক এইটো ভিডিওত provide কৰিম যত আপুনি apply কৰিব পাৰিব 43 technician পোষ্টৰ কাৰণে এইটো notification regarding যদি কোনো ধৰণৰ question থাকে ভিডিওটোৰ comment sectionত comment কৰিব within 48 hours ৰ ভিতৰত আপুনি job alert SK টিমৰ পৰা response পাব যদি আপুনি ইন্টারেস্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো এতিয়া সব ৰিকোয়াৰমেন্ট ওভাৰভিউ খিনি অৰ্গেনাইজেশন কাউন্সিল অফ সাইন্টিফিক এন্ড ইন্ডাষ্ট্ৰিয়েল ৰিসাৰ্চৰ পৰা আহিছে নটিফিকেশন পোষ্ট নেম দি আছে টেকনিশিয়ান পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব টোটাল পোষ্ট দি আছে আপুনি 43 পোষ্টত এপ্লাই কৰিব পাৰিব জব যিটো টাইপ হয় এটো সেন্ট্ৰেল গভৰ্নমেন্ট জব হয় এপ্লিকেশন মোড দি আছে আপুনি অনলাইনত আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব লাগিব কেনেকৈ আপুনি অনলাইনত সাবমিট কৰিব এইখিনি ডিটেইলছ মই আপোনাক এই ভিডিওতে প্ৰভাইড কৰিম পে স্কেল দি আছে 19900 ৰ পৰা লৈ কিনে আপুনি 63200 আপুনি পাৰ মান্থ ৰিসিভ কৰিব লগতে আদাৰ যিখিনি এলাউন্সেস আছে এজ পাৰ যেটো ইন্ডাষ্ট্ৰিয়েল নৰ্ম আছে অৰ্গেনাইজেশন এটো হিচাপত আপুনি ৰিসিভ কৰিব যেটো গভৰ্নমেন্ট নৰ্মস আছে ৰিসিভ কৰিব এজ লিমিট দি আছে ম্যাক্সিমাম আপুনি 28 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব এতিয়া সব ভ্যাকেন্সি ডিটেইলছ খিনি ডিভাইড কৰি দি আছে যত আপুনি COPA যত আপুনি 21 পোষ্টত এপ্লাই কৰিব পাৰিব ডেস্কটপ পাবলিশিং অপাৰেটৰ যত আপুনি 7 পোষ্টত এপ্লাই কৰিব পাৰিব কম্পিউটাৰ হাৰ্ডওয়্যাৰ এণ্ড নেটৱৰ্ক মেইনটেনেন্সৰ কাৰণে 5 পোষ্ট আছে এপ্লাই কৰিব পাৰিব মেডিকেল ল্যাব টেকনিশিয়ান যত আপুনি 2 পোষ্টত এপ্লাই কৰিব পাৰিব ডক্টৰমেন যত আৰ্কিটেকচাৰ যত 2 পোষ্ট আছে এপ্লাই কৰিব পাৰিব ইনষ্ট্ৰুমেন্ট মেকানিক যত আপুনি 2 পোষ্টত এপ্লাই কৰিব পাৰিব আদার্স আপোনাৰ ট্ৰেডৰ কাৰণে 4 পোষ্ট আছে আপুনি এপ্লাই কৰিব পাৰি কোৱালিফিকেশন বিচাৰিছে যদি মিনিমাম ক্লাছ 10 পাস কৰিছে বা ইকুইভ্যালেন্ট তেনেকুৱা সাবজেক্ট লৈ কিনে আপুনি সায়েন্সৰ পৰা কমপ্লিট কৰিছে কোৰ্স তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব আৰু তাতে মিনিমাম আপোনাৰ 55% মাৰ্ক থাকিব লাগিব লগতে বিচাৰিছে ৰেলেভেন্ট ITI বা নেশনাল অৰ ষ্টেট ট্ৰেড সাৰ্টিফিকেট আপোনাৰ তাতে থাকিব লাগিব তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব এপ্লিকেশন ফি এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু ক্যাটাগৰি ওয়াইজ পেমেন্ট খিনি ডিভাইড কৰি দি আছে জেনারেল OBC WS ৰ কাৰণে 500 বিচাৰিছে এপ্লিকেশন ফি SC ST ওমেন PWBD বা এক্স সাৰ্ভিসমেনৰ কাৰণে এপ্লিকেশন ফি 0 কৰি দি আছে মানে ফ্ৰী অফ কষ্ট আপুনি এপ্লাই কৰিব পাৰিব যদি এইখিনি ক্যাটাগৰি ক্যান্ডিডেট হয় সিলেকশন প্ৰসেস আপোনাৰ টেষ্ট হ'ব নেক্সট আপোনাৰ ৰিটেন এক্সামিনেশন আপুনি এটেম্প কৰিব ডকুমেন্টস ভেৰিফিকেশন হ'ব মেডিকেল এক্সামিনেশন হ'ব এইখিনি প্ৰসেসত আপোনাৰ সিলেকশন খিনি কমপ্লিট কৰা হ'ব এপ্লাই টু কেনেকৈ কৰিব যদি আপুনি ইন্টারেস্টেড ফাৰ্স্টত অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব নেক্সট আপুনি ৰিকোয়াৰমেন্ট সেকশনত যাব লাগিব যত আপোনাৰ ৰেজিষ্ট্ৰেচন ফৰ্মত আপোনাৰ ডিটেইলছ খিনি ফিল আপ কৰিব এপ্লিকেশন ফৰ্মটো ফিল আপ কৰি কিনে আপলোড কৰিব ৰিকোয়াৰমেন্ট ডকুমেন্টস আৰু যিখিনি এপ্লিকেশন ফি ক্যাটাগৰি ওয়াইজ দি আছে এইখিনি পেমেন্ট কৰিব লাগিব তাৰ কাৰণে ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই এইটো ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰিম যত আপুনি অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব পাৰিব নেক্সট আপোনাৰ এপ্লাই লিংকটো আপুনি যেটো অফিশিয়াল ওয়েবসাইটত যাই কিনে ৰিকোয়াৰমেন্ট সেকশন যাই কিনে এপ্লাই অনলাইন বাটনটোত ক্লিক কৰিব লাগিব যদি আপুনি ইন্টারেস্টেড হয় যেটো লাষ্ট ডেট দি আছে তাৰ আগতে আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব ইম্পৰ্টেন্ট ডেটস খিনি চাব এপ্লাইটো আপোনাৰ 18 আগষ্ট 2026 ৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট আপুনি 17 সেপ্টেম্বৰ 2026 ৰ 5 PM লৈ কিনে এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট যিখিনি লিংক মই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰিম লগতে আপুনি লেটেষ্ট জবৰ আপডেটৰ কাৰণে জব এলাৰ্ট এসকে পৰ্টেলটো ভিজিট কৰিব পাৰে যদি নোটিফিকেশন ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এসকে ৰেসপন্স পাব ভিডিওটো সৰ্বে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো